নমস্কাৰ মুহূৰ্তত লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ চৰকাৰ গঠনৰ কুচকাৱাজ কংগ্ৰেছৰ নেতৃত্বৰ আজি জৰুৰী বৈঠক অনুষ্ঠিত হৈ আছে কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈ আছে দিল্লীত বিজেপিৰ অংকত এতিয়া খেলিমেলি লাগিছে কিয়নো একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু তাৰ সমান্তৰালভাৱে কংগ্ৰেছে অব্যাহত ৰাখিছে নিজৰ চেষ্টা কিন্তু আশা এৰি দিয়া নাই ইণ্ডিয়া মিত্ৰজোঁটে জৰুৰী বৈঠক আয়োজন কৰিছে ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে সাজু কংগ্ৰেছ আজি ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠক অনুষ্ঠিত হৈ আছে কংগ্ৰেছৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হৈ আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া হৈ পৰিছে কিং মেকাৰ হৈ পৰিছে নীতিশ কুমাৰ আৰু নাইডু জেডিইউ আৰু টিডিপিৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ জেডিইউৱে লাভ কৰিছে 12খন আসন পাইছে জেডিইউ টিডিপিয়ে লাভ কৰিছে 16খনকৈ আসন এতিয়া কিং মেকাৰ হৈ পৰিছে এই দুটা দল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ইণ্ডিয়াৰ কেইবাগৰাকীও নেতাই এনডিএৰ পক্ষ এৰি ইণ্ডিয়ালৈ আহিলে সলনি হ'ব ৰাজনীতি প্ৰেক্ষাপট ভাৰতৰ ৰাজনীতিত ব্যাপক সলনি হ'ব পাৰে চৰকাৰ গঠনৰ বাবে মেজিক নাম্বাৰ হৈছে 272 কিন্তু বিজেপিয়ে লাভ কৰা নাই 272টা আসন বিজেপিয়ে অকলে লাভ নকৰিলে এই যাদুকৰী নম্বৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মৰ্চা সলালে বিপদত পৰিব এনডিএ বিজেপিৰ বাবে সহজ নহ'ব চৰকাৰ গঠন কৰাটো কিয়নো ইণ্ডিয়া এলায়েন্সে বৈঠক অনুষ্ঠিত কৰিছে আৰু বৈঠক চলি আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে ইণ্ডিয়া এলায়েন্সৰ কেইবাগৰাকীও নেতাই সম্পৰ্ক স্থাপন কৰিছে বুলি জানিব পৰা গৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ইণ্ডিয়াৰ কেইবাগৰাকীও নেতাই এনডিএৰ পক্ষ এৰি ইণ্ডিয়ালৈ আহিলে সলনি হ'ব প্ৰেক্ষাপট নীতিশ কুমাৰে বিজেপিৰ মিত্ৰজোঁট এৰি ইণ্ডিয়ালৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো নীতিশ কুমাৰে জন্ম দিছিল ইণ্ডিয়া এলায়েন্সৰ আৰু নিজৰ ক্ষমতা দখলৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে নীতিশ কুমাৰ সেয়া সকলোৰে অৱগত আৰু সেয়ে ধাৰণা কৰা হৈছে যদিহে কিবা ডাঙৰ অফাৰ পায় তেন্তে হয়তো বিজেপিৰ মিত্ৰজোঁট এৰি ইণ্ডিয়া এলায়েন্সত আহিব পাৰে নীতিশ কুমাৰ আৰু ইণ্ডিয়া এলায়েন্সে যিকোনো চেষ্টাৰে চৰকাৰ গঠন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আপ্ৰাণ চেষ্টা কৰি আছে কংগ্ৰেছৰ নেতৃত্ব আৰু ইতিমধ্যে ইণ্ডিয়া এলায়েন্সৰ কেইবাগৰাকী নেতাই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে জেডিইউ আৰু টিডিপিৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ জেডিইউৱে লাভ কৰিছে 12খনকৈ আসন তাৰ বিপৰীতে টিডিপিয়ে লাভ কৰিছে 16খন আসন আৰু এই দুটা দলৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিবলগীয়া হৈছে বিজেপি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ইণ্ডিয়া এলায়েন্সৰ কেইবাগৰাকীও নেতাই এনডিএৰ পক্ষ এৰি ইণ্ডিয়ালৈ অহাৰ পূৰ্ণ সম্ভাৱনা নীতিশ কুমাৰ চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ 272 কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে অকলে লাভ নকৰিলে এই মেজিক নম্বৰ শেষে সহজ নহয় চৰকাৰ গঠন কৰাৰ বিজেপিৰ বাবে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মৰ্চা সলাব পাৰে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও যদিও এতিয়ালৈকে বৈঠক চলি আছে ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হৈ আছে এই গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকৰ অন্ততে স্পষ্ট হৈ পৰিব সমগ্ৰ কথা কোনে চৰকাৰ গঠন কৰিব সেয়া এই বৈঠকৰ পিছতেই স্পষ্ট হৈ পৰিব দিল্লীত অনুষ্ঠিত হৈছে ইণ্ডিয়া এলায়েন্সৰ বৈঠক আৰু নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সৈতে ইণ্ডিয়া এলায়েন্সৰ কেইবাগৰাকীও নেতাই সম্পৰ্ক স্থাপন কৰিছে বুলি জানিব পৰা গৈছে নীতিশ কুমাৰ ঘূৰি আহিলেই সলনি হ'ব ৰাজনৈতিক প্ৰেক্ষাপট